গাইজ, কেনেকুৱা আপোনালোকৰ ভালনে? এদিন পৰিৱেশটো যিমান গৰম আছিলে, ৰ'দত যে মানুহৰ থাকিব নোৱাৰা অৱস্থা হৈছিলে। আজি অলপ বৰষুণ দিছে। আমাৰ ঘৰৰ কিনাৰ গছবোৰ চাওকচোন, গৰমত যে ইমান ছাঁ পৰি থাকে, একদম ঠাণ্ডা বতাহ মাৰি থাকে। আকৌ ৰ'দ দি দিলে। ইমান গৰমত বাৰু মানুহ ৰ'দত কেনেকৈ থাকিব বাৰু। আমাৰ ঘৰত ধুনীয়া গোলাপ ফুল দুপা ফুলিছে, আপোনাক দেখুৱাই আছোঁ আপোনালোকক। ফুলখিনি ফুলিছিলে, ফুলি শেষ হৈ গ'ল এতিয়া। মই দুপৰীয়া সাজৰ কাৰণে বনালোঁ কচু শাক টেঙা দি। আপোনালোকৰ বাৰু কাৰ টেঙা দি কচু শাক খাই ভাল পায় জনাবচোন বাৰু। এই গোমধানখিনি গুচাই লৈছিলোঁ, এইখিনি মই ফ্ৰাই কৰিম। এতিয়া বতাহ মাৰিছে, কিমান ধুনীয়া বতাহ মাৰিছে, ৰিমঝিম বতাহ।